অসম সুন্দৰ দেশ সংস্কৃতিৰ দেশ এই অসমৰ বিভিন্ন লোক সংস্কৃতি আৰু লোক পৰিবেশ্য কলাসমূহে বিশ্ব দৰবাৰত অসমক এক সুকীয়া স্থান প্ৰদান কৰিছে। অসমৰ লোককলাসমূহৰ ভিতৰত দৰং জিলাৰ লোক সংস্কৃতিৰ অন্যতম সম্পদ হ'ল খুলীয়া ভাৱৰীয়া। দৰঙৰ অন্যতম লোকনাট্য খুলীয়া ভাৱৰীয়া এটি অনন্য লোক নাট্যকলা। খোল শব্দত ইয়া প্ৰত্যয় সংযোগ কৰি খুলীয়া আৰু ভাও দিয়া কাৰ্যৰ পৰাই ভাৱৰীয়া হৈছে। ইয়াত খোলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। খুলীয়া ভাৱৰীয়াৰ উৎপত্তি কেতিয়া হৈছিল ইয়াৰ সঠিক তথ্য পোৱা নাযায় যদিও প্ৰাক শংকৰী যুগৰ পৰাই এই খুলীয়া ভাৱৰীয়াৰ প্ৰচলন আছিল বুলি পণ্ডিতসকলে মত পোষণ কৰি আহিছে। বিভিন্ন লোক সংস্কৃতিৰ চহকী অসম আৰু অসম বুলি ক'লেই আমাৰ মনলৈ আহে দৰঙী লোককলাৰ কথা আৰু দৰং বুলি ক'লেই মনলৈ আহে চিপাঝাৰৰ কথা। চিপাঝাৰ বিশেষকৈ চহকী খুলীয়া ভাৱৰীয়াৰ ক্ষেত্ৰত আৰু খুলীয়া ভাৱৰীয়াৰ এটি দল হৈছে ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ দল। এই ভাস্কৰ খুলীয়া ভাৱৰীয়া দলটি জন্ম হৈছিল চিপাঝাৰৰ দক্ষিণ চুবুৰীত আৰু এই দলটিয়ে অতিক্ৰম কৰিছে সোণালী জয়ন্তী। সেই উপলক্ষে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সুন্দৰভাৱে উদযাপন কৰা হৈছে এই অনুষ্ঠানটি। ইয়াত খুলীয়া ভাৱৰীয়া বিভিন্ন ধৰণে প্ৰদৰ্শন কৰিছে। দৰঙৰ যিসমূহ দল আছে তেওঁলোকে এখন সুন্দৰ মঞ্চ পাইছে। আমি আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। দৰঙী লোককৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যোৱা ৬৫ বছৰ আহুপুৰুষাৰ্থ কৰি চিপাঝাৰ দক্ষিণ চুবুৰী গাঁৱত বৰ্তমানলৈকে অবাল বৃদ্ধ বনিতাৰ প্ৰাণৰোপানৰ আৰু চেনেহৰ ভাস্কৰ খুলীয়া ভাৱৰীয়া অনুষ্ঠানটিয়ে অতীত সোঁৱৰি স্মৃতি ৰোমন্থন আৰু বৰ্তমানৰ প্ৰজন্মক খুলীয়া ভাৱৰীয়াৰ সমগ্ৰ দিশ চিনাকি কৰি দিয়াৰ লগতে নৱৰূপত প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি ইংৰাজীৰ ২১, ২২ আৰু ২৩ মাৰ্চ ২০২৫ তাৰিখে ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সোণালী জয়ন্তী উৎসৱটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। আমাৰ এই অনুষ্ঠানটো ১৯৬০ চনত আমাৰ গাঁৱৰে শিল্পী সাহিত্যিক মানে অৱসৰী শিক্ষক গজেন্দ্ৰনাথ চহৰীয়াদেৱে ১৯৬০ চনত এই দলটো গঠন কৰিছিল আৰু ১৯৬০ চনৰ পৰা আজিৰ তাৰিখলৈ তেখেতৰ যি পৰিচালনাৰ আৰ্হি, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰ জৰিয়তে ৬৫ বছৰ ধৰি আমি এই দলটি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু ইমান এটা মানে খুলীয়া ভাৱৰীয়াৰ দল মানে ৪০ৰ পৰা ৪৫জন সদস্য থাকে আৰু এই ৪৫জন সদস্যৰ ভিতৰত ৯০% সদস্যই হ'ল চহা গাঁৱলীয়া, মানে যিসকলে হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। তেনেকুৱা মানুহক লগত লৈ আমি এটা খুলীয়া ভাৱৰীয়াৰ দল ৬৫ বছৰে ৪০জনীয়া ৪৫জনীয়া দল এটা জীয়াই ৰাখিব পৰাটো আমি নিজকে গৌৰৱবোধ কৰিছোঁ। আৰু এয়া আমাৰ পূৰ্বপুৰুষসকলৰ আৰু প্ৰতিষ্ঠাপক গজেন্দ্ৰনাথ চহৰীয়াৰ তেখেতৰ আশীৰ্বাদ। আৰু ইমান এটা খুলীয়া ভাৱৰীয়াৰ দলৰ যদিও ৪০-৪৫জন সদস্য থাকে, কোনোবাই যদি ২০-২৫ কিলোমিটাৰ দূৰলৈকে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰিবলৈ মাতে, আমাক খুব বেছি ২০-২৫ হাজাৰ টকাহে মাননি দিয়ে। আৰু এই মাননিটোৰ পৰা আমাৰ ১৫,০০০ টকা মানে গাড়ীৰ ভাড়া আৰু অন্যান্য খৰচত গুচি যায়। তাৰ পৰা আমি কেৱল ৫-৬ হাজাৰ টকা আমাৰ বাচে, যিটোৰ দ্বাৰা আমি শিল্পীসকল কোনো ধৰণৰ মাননি দিব নোৱাৰোঁ। কিন্তু যিহেতু এটা খুলীয়া ভাৱৰীয়া কেৱল দৰং জিলাতে আছে, অন্য কোনো জিলাত নাই,
আৰু এইটো দৰঙৰ এটা অন্যতম লোককৃষ্টি। গতিকে এই কৃষ্টিটো বজাই ৰাখিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ। আৰু এই কথা মই যদিও পৰিচালক, আচলতে পৰিচালকৰ লগতে যিসকল শিল্পী আছে, বিশেষকৈ আমাৰ উদযাপন সমিতিৰ সম্পাদক জগদীশ হাজৰিকা বা আমাৰ মানে আমাৰ দলৰ সম্পাদক অভিনৱ হাজৰিকা, এওঁলোকক লগত লৈ এই দলটো আমি বৰ্তাই ৰাখিছোঁ কেৱল আমাৰ দৰঙী কৃষ্টিটো মানে জীয়াই ৰাখিবৰ কাৰণে। ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী 21 মাৰ্চ তাৰিখে ভাৱৰীয়া দলৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খুলীয়া ভাৱৰীয়া কি, ইয়াক কেনেদৰে প্ৰদৰ্শন কৰা হয় বা ইয়াৰ উৎপত্তি ক'ৰ পৰা বুলি ক'লে আপুনি কেনেদৰে ব্যাখ্যা কৰে? খুলীয়া ভাৱৰীয়াত এজন মানে ওজা থাকে, ওজাটোৱে ঘূৰ্ণি জামা পিন্ধে, তেওঁ মানে আঁত ধৰে কোন ৰাজা ওলাব, কোন মানে কি ওলাব, মানে তেওঁ কৈ দিয়ে। আৰু বাদী হয়, তাৰমানে বাদী নহ'লে আমাৰ এক্টিংবিলাক বা কোন ৰাজা ওলাব কোন প্ৰজা ওলাব এই নহয়, খুলিয়াই লগাই দিব আৰু তেওঁ আঁত ধৰিব আৰু সেইমতে ওলাই গৈ থাকে। আৰু প্ৰায় 2000 বা 1500 বছৰ আগৰ পৰা এই খুলীয়া ভাৱৰীয়াটো চলি আহিছে। এই চলি অহাৰ ফলত মানে এইটো বহুত মাৰাত্মক মানে পৰিশ্ৰমী, কাৰণ ধৰক এই দলটো ওজাবিলাক ঢুকোৱাৰ লগে লগে হেডটো ঢুকোৱাৰ লগে লগে মানে কেওফালে হেৰি হৈ যায়, গতিকে এইটো থান-বান হৈ যায়। এইটো একত্ৰিত কৰি ৰখাৰ ব্যৱস্থাটো আমাৰ অসম চৰকাৰ আৰু আমাৰ যি মই কথা কৈ আছোঁ আৰু দূৰদৰ্শন কেন্দ্ৰই যদি ধৰি নাৰাখে, তেওঁলোকে যদি প্ৰশিক্ষণ ৱৰ্কশ্বপ নিদিয়ে, তেতিয়াহ'লে আমাৰ কৃষ্টি নহ'লে সৃষ্টি কেতিয়াও হ'ব নোৱাৰে। গতিকে কৃষ্টি থাকিলে সৃষ্টি হ'ব। আজি আমাৰ এই গন্ধৰ্বসকল ভৰি আছে, আইটোসকল দাউৰি আছে ইয়ালৈ, ঠিক তেনেকুৱা জানো আগুৱাই গৈ থাকে। আৰু মোৰ কথা হ'ল এইখিনি। চিপাঝাৰ দক্ষিণ চুবুৰী গাঁৱৰ এগৰাকী বিশিষ্ট লোকশিল্পী, কৃতি শিক্ষক, চিপাঝাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত গজেন্দ্ৰ নাথ চহৰীয়াদেৱে 1960 চনত গাঁৱৰ নাট্যপ্ৰেমীসকলক সংগঠিত কৰি খুলীয়া ভাৱৰীয়া দলটি প্ৰতিষ্ঠা কৰিছিল আৰু সেই দলটিৰ নাম ৰাখিছিল ভাস্কৰ খুলীয়া ভাৱৰীয়া দল। দৰঙী লোককৃষ্টিৰ অন্যতম পৰিৱেশ্য কলা এই খুলীয়া ভাৱৰীয়াক জীয়াই ৰখি প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত প্ৰয়াত গজেন্দ্ৰ নাথ চহৰীয়াৰ প্ৰমুখ্যে সেই সময়ৰ তেখেতৰ সংগীসকলৰ অৱদান, শ্ৰম আৰু ত্যাগ অপৰিসীম। ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ কৃষ্টি দলে ইতিমধ্যে সোণালী বৰ্ষ অতিক্ৰম কৰিছে। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহৎভাৱে উদযাপন কৰিছে তেওঁলোকে যি সোণালী জয়ন্তী বৰ্ষ সেয়া। আৰু এই 3 দিনীয়া কাৰ্যসূচীত আমি আহি উপস্থিত হৈছোঁহি। আপোনালোকক বিশেষভাৱে দেখুৱাব বিচাৰিছোঁ যিসমূহ দৰঙী খুলীয়া ভাৱৰীয়াৰ দল আছে, তেওঁলোকে কিদৰে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰে, তাক আপোনালোকক পোনপটীয়াভাৱে মই তৃষ্ণা শইকীয়াই দেখুৱাব বিচাৰিছোঁ। তেতিয়াহ'লে আহক আমি উপভোগ কৰি লওঁ। অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ থকা লোক নাট্যানুষ্ঠানবোৰতকৈ দৰঙী খুলীয়া ভাৱৰীয়াৰ পৰিৱেশন পদ্ধতি, ৰূপসজ্জা, বচন, বাদ্যযন্ত্ৰ, ৰীতি নীতি আদি বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। খুলীয়া ভাৱৰীয়াত প্ৰদৰ্শিত কাহিনীসমূহ মূলতঃ ৰামায়ণ, মহাভাৰত আৰু অন্যান্য শাস্ত্ৰীয় উপনিষদ, পুৰাণ আদিৰ পৰা সংগ্ৰহ কৰা হয়। স্বৰ্গৰাজ্য জয় কৰিবলৈ আৰু মধ্যমত
জানিব বিচাৰিছোঁ দৰঙৰ যি কৃষ্টি সেই কৃষ্টিৰ ভিতৰত খুলীয়া ভাৱৰীয়া অন্যতম এই খুলীয়া ভাৱৰীয়া অসমৰ যি কলা সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰিছে বুলি আপুনি অনুভৱ কৰে আচলতে এই দৰঙী কলা কৃষ্টিৰে বুলি নহয় সমগ্ৰ অসমৰ লোকনাট্য জগতৰ এটি অনন্য আৰু বহু প্ৰাচীন যি পৰম্পৰাৰে আমাৰ এই খুলীয়া ভাৱৰীয়া ই এটা দৰঙৰ এটা অমূল্য সম্পদ আৰু এই দৰঙৰ খুলীয়া ভাৱৰীয়াৰ যিটো আমি জন্মলগ্নৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ সেয়া হৈছে কি যে যেতিয়া আমাৰ দৰংখনত ঢুলীয়া বিশেষকৈ আমি জানো যে ঢুলীয়া লোকনাট্যৰ অন্যতম সম্পদ প্ৰাচীন সম্পদ আৰু এই ঢুলীয়া আমাৰ দৰঙত দুবিধ বা তিনিবিধ আমাৰ আছে এবিধ হৈছে আমাৰ বৰঢুলীয়া আনবিধ হৈছে ঢেপা ঢুলীয়া আৰু আন এবিধ হৈছে জয় ঢুলীয়া এই তিনিবিধৰ ভিতৰত আমাৰ ইমানেই জনপ্ৰিয় আছিল যে আমাৰ যিকোনো ধৰণৰ সনাতনী যিকোনো উৎসৱ পাৰ্বণত এই ঢুলীয়া অংগাংগী আছে এই ঢুলীয়াৰ কাৰণেই যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাৰ ক্ষেত্ৰত ঢুলীয়া যেনেকৈ পৰিৱেশন কৰা হয় আৰু পৰিৱেশনৰ সময়ত গুৰুত্বপূৰ্ণ কথা হৈছে কি যে তেওঁলোকে একেবাৰে চং আছিলে চং আমাৰ যিটো নেকি চাৰ্কাছৰ চঙৰ দৰে এই ধৰণে এটা পৰিপূৰ্ণ লোকভাষা লোক কিছুমান আচৰণ বিধি তাত সোমাই পৰিল কিন্তু খতৰা সত্ৰৰ আমি প্ৰত্যেকেই জানো যে গোবিন্দ আতয়ে এই যিটো নেকি আমাৰ ঢুলীয়া এই ঢুলীয়াক এটা নতুন মাত্ৰা দিলে আৰু এই নতুন মাত্ৰাৰ ক্ষেত্ৰত গুৰুজনাৰ যিটো নেকি অংকীয়া ভাওনাৰো বহু পৰিমাণে পৰিশীলিত ৰূপটো ইয়াৰ মাজত সোমাই পৰিল আৰু তেতিয়াৰ পৰা ই এটা পৰিশীলিত আমাৰ লোকনাট্য হিচাপে আমাৰ দৰঙৰ যিকোনো মানে ক্ষেত্ৰতেই সাংস্কৃতিক ক্ষেত্ৰতেই ই অতি গুৰুত্বপূৰ্ণ হৈ পৰিল সোণালী জয়ন্তী উদযাপনৰ দ্বিতীয় দিন 22 মাৰ্চ তাৰিখে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীসমূহৰ মাজতে অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় নমস্কাৰ জনাইছোঁ সুন্দৰ এটি অনুষ্ঠানত উপস্থিত হৈছোঁহি আমি বিশেষভাৱে আপোনাক লগ পালোঁ যি খুলীয়া ভাৱৰীয়া দৰঙৰ লোককৃষ্টি আমি সকলোৱে জানো দৰঙখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা এই লোককৃষ্টিয়ে অসমৰ যি লোককলাক সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰিছে বুলি অনুভৱ কৰে চিপাঝাৰে সেইটোতো নকলেও হ'ব যে খুলীয়া ভাৱৰীয়া বুলি ক'লে আজিকালি চিপাঝাৰৰ বাহিৰে বেলেগত নাই বুলি ক'ব লাগিব গতিকে আৰু ভাস্কৰ খুলীয়া ভাৱৰীয়াই যেনেধৰণে কৰি আহিছে গতিকে সেই অনুষ্ঠানটো আমি দৰঙৰ বাহিৰত খুব কমেই পাওঁ গতিকে তেখেতসকলে জীয়াই ৰাখিছে অনুষ্ঠানটো আৰু তাৰ লগতে প্ৰসাৰৰ কাৰণে যিখিনি কৰি আছে সেইখিনি নিশ্চয় প্ৰশংসা হয় আজি বিশেষভাৱে আপুনি উপস্থিত হৈছে আপোনাৰ ফালৰ পৰা যিহেতু আপুনি অসমৰ যি সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হৈ আছে এই খুলীয়া ভাৱৰীয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণে আপুনি নিজকে আগুৱাই নিবলৈ যত্ন কৰিছে মই অকণমান জানিব বিচাৰিছোঁ বা ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ কৰণীয়খিনি কি আছে বাৰু বৰ্তমান সময়ত ডেফিনেটলি আৰু গোটেই অনুষ্ঠানটো জীয়াই ৰাখিব লাগিলে প্ৰসাৰৰ খুবেই প্ৰয়োজন আৰু সেইটো কাৰণে আজিকালি বাহিৰৰ পৰা যিবিলাক ষ্টুডেণ্ট মোৰ তালৈ আহে ধৰক NSDৰ হওক বা যিকোনো নাট্য একাডেমীৰ পৰা যিবিলাক এক্টিং ষ্টুডেণ্ট আহে তেখেতসকলে ফ'ক ইনপুটছৰ কাৰণে আমাৰ অসমলৈ আহে আমি বহুত সময়ত আমি অংকীয়া ভাওনা তেখেতসকলক শিকাইছোঁ বা আজিও শিকাই আছোঁ কিন্তু আমাৰ খুলীয়া ভাৱৰীয়া যিটো আমাৰ দৰঙৰ যিটো খুলীয়া ভাৱৰীয়া সেই বস্তুটোৰ প্ৰসাৰ তেনেকৈ হোৱা নাছিলে গতিকে আমি চেষ্টা কৰিছোঁ যে তেখেতসকলক আমাৰ দৰঙৰ যিটো অসমীয়া ভাষাত আমি খুলীয়া ভাৱৰীয়াৰ যিটো পদ্ধতি বা যিটো গায়ন শৈলী বা খোল বজোৱাৰ যিটো প্ৰক্ৰিয়া এই গোটেই বস্তুবিলাক শিকাই পেলাই আমি তেখেতসকলক অসমীয়া ভাষাতেই খুলীয়া ভাৱৰীয়া আমি শিকাইছোঁ কৰাইছোঁ ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত তেখেতসকলে প্ৰদৰ্শন কৰিছে ষ্টুডেণ্টবিলাকে গতিকে তেনেকৈ আমি যিমানখিনি পাৰোঁ কৰি গৈ আছোঁ আৰু আমাৰ যিখিনি আপকামিং যিখিনি অভিনেতা আছে বা যিখিনি ষ্টুডেণ্ট শিকে তেখেতসকলকো আমি এটা কোৰ্চ হিচাপে বা এই খুলীয়া ভাৱৰীয়াৰ বিষয়ে আমি তেখেতসকলক শিকিবৰ কাৰণে চেষ্টা কৰি আছোঁ দ্বিতীয় দিনৰ কাৰ্যসূচীসমূহৰ ভিতৰত বিশেষ আকৰ্ষণ খুলীয়া ভাৱৰীয়া সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ ভাস্কৰ উন্মোচন কৰা হয়
স্মৃতিগ্ৰন্থ উন্মোচন কৰে সংগীত নাটক অকাডেমী উত্তৰ পূব কেন্দ্ৰ প্ৰকল্প সঞ্চালক মাননীয় অৰূপ বৰদলৈ দেৱে। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। যিহেতু আজি এই সুন্দৰ অনুষ্ঠানটি খুলীয়া ভাৱৰীয়া দৰঙৰ যি কলা সংস্কৃতিক দাঙি ধৰা এক বিশেষ প্ৰয়াস, আমি জানো অসমৰ কলা সংস্কৃতিলৈ ইয়াৰ যি অৱদানৰ কথা, এই বিশেষ কাৰ্যসূচীটোত উপস্থিত থাকি আপোনাৰ অনুভৱৰ কথাখিনি অকণমান জানিব বিচাৰিছোঁ। খুলীয়া ভাৱৰীয়া অসমৰ এক পৰম্পৰাগত লোকনাট্য কলা। এই লোকনাট্য কলা অতি প্ৰাচীন কালত সমগ্ৰ অসমতে বিশেষকৈ নামনি অসমৰ অতি জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে আৰু বৰ্তমান সময়তো আমাৰ বিশেষকৈ দৰং জিলাত আমাৰ বহুকেইটা নাট্য দলে এই খুলীয়া ভাৱৰীয়া অনুষ্ঠানটো আমাক জীৱিত কৰি ৰাখিছে আৰু ইয়াৰ জনপ্ৰিয়তা আগৰ দৰেই বৃদ্ধি পাই আহিছে। খুলীয়া ভাৱৰীয়াত তেখেতসকলৰ সূত্ৰধাৰজনে প্ৰথমতে নাটকখন পদৰে সৈতে আৰম্ভ কৰি দিয়ে। তেওঁলোকে প্ৰথমতে খোল বজায়, তাৰপিছত তেওঁলোকৰ সূত্ৰধাৰজন তেওঁলোকৰ মঞ্চত প্ৰৱেশ কৰে। সূত্ৰধাৰগৰাকীয়ে তেখেতসকলে বিভিন্ন বন্দনা গীত গায়। কৃষ্ণ বা প্ৰভু বা শ্ৰীৰাম বা যি আৰাধ্য দেৱতা আছে তেওঁলোকে বন্দনা গীতবোৰ গায়। বন্দনা গীতৰ পিছতে হেৰিজনে বিশেষকৈ সূত্ৰধাৰজনে তেখেতে বিভিন্ন চেও দিয়ে, তেখেতে বিভিন্ন নৃত্য কৰে ভগৱানৰ সন্তুষ্টিৰ কাৰণে। আৰু তাৰপিছতে কি দৃশ্যটো পৰিৱেশন হ'ব, যিহেতু এটা বা দুটা দৃশ্যতেই নাটকখন শেষ কৰিব নোৱাৰি, গতিকে কেইটা দৃশ্য হ'ব, এতিয়া প্ৰথম দৃশ্যটো কি হ'ব তেখেতে মানে নাটকৰ জৰিয়তে মানে বৰ্ণনাৰ জৰিয়তে গীতৰ জৰিয়তে তেখেতে ৰাইজক জনাই দিয়ে। আৰু তেখেতৰ লগে লগে খুলীয়াসকলে খোল বজায় আৰু যিসকলে তেখেতৰ বাহক আছে বা যিসকল গায়ন আছে তেখেতসকলে সেই গীতবোৰ গায়। প্ৰতিযোগিতামূলক খুলীয়া ভাৱৰীয়া সমাৰোহত দৰঙৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও খুলীয়া ভাৱৰীয়া দলে অংশগ্ৰহণ কৰি দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে দৰ্শকসকলৰ দ্বাৰা সমাদৃত হয়। কি কাৰণত সত্য নামে যুগ এটি সৃজন হৈছে আৰু এই সত্য যুগৰ পৰা তিনি বাকীৰ কি ফল হ'ব মই ইয়াক একো বুজিব পৰা নাই দাদা। সত্যৰ পৰা সৃষ্টি আৰম্ভ। খুলীয়া ভাৱৰীয়াত বাদ্যযন্ত্ৰৰ একমাত্ৰ সম্বল হ'ল খোল। ইয়াৰ লগত অৱশ্যে পাতিতাল জড়িত হৈ থাকে। খোলবাদকসকলক খুলীয়া আৰু তাল বজোৱাসকলক তালুৱৈ বুলি কোৱা হয়। অৱশ্যে খুলীয়া তালুৱৈক একেলগে খুলীয়া বুলিয়েই কোৱা হয়। খুলীয়া ভাৱৰীয়াত এই খুলীয়াসকল আদিৰ পৰা অন্তলৈকে অবিচ্ছেদ্য অংগ হৈ থাকে। খুলীয়া ভাৱৰীয়াৰ ওজা কেইগৰাকী দলটিৰ আদি মূল চৰিত্ৰ। ওজাৰ চৰিত্ৰ ঠিক বহুতে সূত্ৰধাৰ বুলিও কয়। খুলীয়া ভাৱৰীয়াৰ অভিনেতাসকলক ভাৱৰীয়া বুলিয়েই কোৱা হয়। এই ভাৱৰীয়াসকলে নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি নাটকৰ কাহিনীৰ মাজত বিলীন হৈ পৰে। উল্লেখযোগ্য যে খুলীয়া ভাৱৰীয়াৰ নাৰী চৰিত্ৰসমূহ সাধাৰণতে পুৰুষ শিল্পীয়ে নাৰীৰ বেশভূষাৰে ভাও দিয়ে। এই অসমৰ যি দৰঙী লোককলাৰ বিষয়ে আপুনি কেনেধৰণে বৰ্ণনা কৰিব? ধন্যবাদ। দৰং মানে অসমৰ যি লোককলাকৃষ্টি, এই লোককলাকৃষ্টিৰ ভঁৰাল দৰং। আৰু আমাৰ এই দৰঙত আমি প্ৰায় 32টাৰো অধিক
লোককৃষ্টি আমি নিৰ্বাচন কৰি লৈছোঁ আৰু এই 32টা লোককৃষ্টিক আমি পৰিকল্পিতভাৱে যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে এক আমি পৰিকল্পনা যুগুত কৰি আমি এটা সংগ্ৰামো আৰম্ভ কৰিছোঁ আৰু এতিয়া মূল কথাটো হ'ল আজি যে এই খুলীয়া ভাৱৰীয়া পৰিবেশ্য কলাৰ এক অনবদ্য অলংকাৰ মানে এই খুলীয়া ভাৱৰীয়া আৰু এই খুলীয়া ভাৱৰীয়াৰ যিটো দল দক্ষিণ চুবুৰী ভাস্কৰ খুলীয়া ভাৱৰীয়া দল প্ৰায় 65 বছৰ হৈছে মানে কণ্টিনিউৱাছ এবছৰো লেপছ যোৱা নাই আৰু এতিয়া আপুনি শুনি আচৰিত পাব এতিয়া কিন্তু গোটেই দলটোৰ ইয়ং মানে যুৱ প্ৰজন্মৰ হাতলৈ গুচি গৈছে আৰু আমাৰো উদ্দেশ্য যাতে আমাৰ এই লোক কলা কৃষ্টিসমূহ ধৰি ৰাখিবৰ কাৰণে যদি আমি নতুন প্ৰজন্মক উলিয়াই আনি আমি সেইসকলৰ হাতত দিব পাৰোঁ তাতকৈ আৰু আমাৰ ডাঙৰ সাৰ্থকতা নাই বুলি মই অনুভৱ কৰোঁ আৰু আচৰিত কথাটো চাব যে এই যে আমাৰ লোককৃষ্টি দৰঙৰ এই লোক কলা কৃষ্টিৰ লগত যিমানখিনি শিল্পী জড়িত 99% মানে একদম প'ৰ ফেমিলি মানে দিনটো হাজিৰা কৰে ৰাতি তেওঁলোকে কৃষ্টি প্ৰদৰ্শন কৰিবলৈ যায় আকৌ যদি দিনত হাজিৰা নকৰে যদি তেওঁলোকে কলা কৃষ্টিৰ কাৰণে ব্যস্ত হৈ থাকে পৰিয়াল লগলৈ থাকে সেইকাৰণে মই আপোনালোকৰ চেনেলৰ থ্ৰুদি DD নিউজৰ থ্ৰুদি মই চৰকাৰক এটা আহ্বান জনাম এই যিখিনি আমাৰ দৰঙী কৃষ্টিৰ লগত জড়িত শিল্পী এইসকলক অকণমান জীৱন জীৱিকাৰ কাৰণে যদি চৰকাৰে অকণমান আৰ্থিক সহায় আগবঢ়ায় অন্ততঃ কৃষ্টিবিলাক আৰু অলপ সজীৱ হৈ উঠিব খুলীয়া ভাৱৰীয়াৰ হাস্যৰসৰ বাবে বহুৱাৰ চৰিত্ৰ অতি অপৰিহাৰ্য অংগ এটা দলত একাধিক বহুৱা থাকিব পাৰে এইসকলে নাচৰ লগতে সংগতিপূৰ্ণ গীত মাত আদি পৰিৱেশন কৰি দৰ্শকক হাস্যৰস প্ৰদান কৰে বহু ক্ষেত্ৰত দৰ্শকৰ অগোচৰৰ বা নেপথ্যত সংঘটিত হোৱা পৰিঘটনাৰ বৰ্ণনা অথবা মঞ্চত দেখুৱাব নোৱাৰা ঘটনাৰ বৰ্ণনা নাট্যকাৰে বহুৱা চৰিত্ৰৰ জৰিয়তেই দৰ্শকক বুজাই দিয়ে কৃষি নিৰ্ভৰশীল প্ৰাচীন সমাজখনৰ লোকসকলে বছৰটোৰ বেছিভাগ সময়েই কৃষি কাৰ্যতে জড়িত থাকি জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকৰ জীৱন আছিল কঠোৰ শ্ৰমৰ এক নিৰস আৰু বৈচিত্ৰ্যহীন কৰ্মময় জীৱন য'ত নাছিল কোনো অৱসৰ বিনোদনৰ ব্যৱস্থা এনে অৱস্থাত খুলীয়া ভাৱৰীয়া আছিল দৰঙী লোকসমাজৰ একমাত্ৰ অৱসৰ বিনোদন আৰু লোকৰঞ্জনৰ অনুষ্ঠান দুখৰ বিষয় বৰ্তমান যুগতো এই খুলীয়া ভাৱৰীয়া জীয়াই আছে খাটি খোৱা চহা কৃষকৰ মাজত সোণালী জয়ন্তীৰ শেষৰ দিন 23 মাৰ্চ তাৰিখে আকৰ্ষণীয় অনুষ্ঠান আছিল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা দুপৰীয়া ভাগত মুকলি সভা অনুষ্ঠিত কৰা হয়
এই সভাত অসমৰ কেইবাগৰাকীও সাহিত্য সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তিৰ লগতে কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিৰ উপস্থিতিয়ে সভাৰ শস্য বৃদ্ধি কৰে। আমাৰ ভাৱৰীয়া যিটো সংস্কৃতি অত্যন্ত গুৰুত্বপূৰ্ণ, সেইবোৰ আমি জীয়াই ৰাখিব লাগে, নহ'লে অসমীয়াৰ পৰিচয় আমি লেকচাৰ মাৰি থাকিলেওনো ক'ত থাকিব। এইটোৱেই আমাৰ চিন, এইটোৱেই আমাৰ পৰিচয়। সৰু কালত মই নাওকাটাৰ হয়, গতিকে নাওকাটা আমাৰ এইফালেও মাজে সময় এই ভাৱৰীয়াটো আমি দেখি ভাল লাগিছিলে। তাত বহুতো ঐতিহাসিক কথাবিলাকো জড়িত হৈ থাকে। ভাৱৰীয়াৰ বিভিন্ন ডাইলগ ভংগীমাৰ জৰিয়তে হাঁহি হ'লেও আচল কথাটোৱে কৈ দিয়ে গোটেইটো। গতিকে তাৰ বাদেও বিভিন্ন আমাৰ যিবিলাক আমাৰ ইতিহাস, যাক আমি সাধু কথা হিচাপে জানো, সেইটোৱে অসমৰ ইতিহাস, অসমীয়াৰ ইতিহাস। আমাৰ গুৰু কৰি আছে যে সেইটো আমি বিশ্ব দৰবাৰলৈ লৈ যাব লাগে। আৰু এইটো অকল দৰঙৰ সংস্কৃতি বুলি নহয়, এইটো অসমীয়াৰ সংস্কৃতি, অসমৰ সংস্কৃতি। সেই হিচাপে বাহিৰতো আমি লৈ যাব লাগে। চিপাঝাৰ দক্ষিণ চুবুৰীৰ ভাস্কৰ খুলীয়া ভাৱৰীয়া দলে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰমী এটা ইতিহাস ৰচনা কৰাৰ লগতে এটা বিলুপ্তপ্ৰায় লোককৃষ্টিৰ উদ্ধাৰ, সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অনন্য ভূমিকা পালন কৰি দৰঙৰ খুলীয়া দলসমূহক অনুপ্ৰাণিত কৰাৰ লগতে এক আদৰ্শ প্ৰতিষ্ঠা কৰিলে। আমাৰ ফালৰ পৰাও ভাস্কৰ খুলীয়া ভাৱৰীয়া দললৈ শুভকামনা জ্ঞাপন কৰিলোঁ। অসমৰ লোককলালৈ খুলীয়া ভাৱৰীয়াৰ যি অৱদান সেয়া আমি সকলোৱে জানো, আৰু এইখিনিতে আমি শলাগ লৈছোঁ ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ দলত, কাৰণ তেওঁলোকে সোণালী জয়ন্তী উদযাপন কৰিছে তিনিদিনীয়াকৈ। আমি আপোনালোকক সমগ্ৰ পৰিৱেশ আজিৰ দিনটোত দেখাইছোঁ, আৰু ইয়াৰ লগে লগে আমি সকলোৱে আহ্বান জনাইছোঁ যাতে এই শিল্পীসকলে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখি লগতে খুলীয়া ভাৱৰীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আগুৱাই যাওক, তাৰে কামনা কৰি এই অনুষ্ঠানৰ পৰা মই তৃষ্ণা শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।